জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩জন আহত। জুৰিয়া আমতলা গড়কাপ্তানি পথৰ কলনী জলাশয়ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এটা টাটা ডিআই গাড়ীয়ে পথৰ দাঁতিয়েদি গৈ থকা মহিলা এগৰাকীক খুন্দা মাৰে। গুৰুতৰভাৱে আহত কলনী জলাশয়ৰ নবীজান নেচাক ততাতৈয়াকৈ নগাঁৱলৈ প্ৰেৰণ কৰা হয়। মহিলাক খুন্দা মৰাৰ পিছত টাটা ডিআই গাড়ীয়ে পথৰ দাঁতিত থকা গছত খুন্দা মাৰে। দুৰ্ঘটনাত বিদ্যুৎ বিভাগৰ কামত ব্যৱহাৰ কৰা AA02BC7560 ডিআই গাড়ীখনৰ চালক তথা সহযোগীও গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তোমার গাড়ি করেছে গাড়ি না মেয়ে তো বাবার না আমি চালাও আরে বড় গাড়ি হলো আরে বড় কাছে পিছু গেল চা লিডার সুদা মানে চা লিডার সুদা আহি শুনা পাইছোঁ যে এই টাটা মোবাইল এখন বেলেঞ্চ নোহোৱাকৈ আহি পেলাই মানুহ এজনীক খুন্দিয়াই লৈ পেলাই ইয়াতে এক্সিডেণ্ট কৰিব। মানুহজনী বহুত বেয়াকৈ দুখ পাইছে, মূৰতো আঘাত পাইছে, হাত বোলে ভাগিছে। আহি শুনা পাইছে ড্ৰাইভাৰটোও বোলে বেয়াকৈ দুখ পাইছে। কেইজন আঘাত পাইছে? এতিয়া শুনা মতে দুজনে আঘাত পাইছে। বেছি আঘাত পাইছে? বেছি আঘাত ড্ৰাইভাৰ আৰু মাইকী মানুহ। নগাঁৱলৈ ৰেফাৰ কৰিছে? নগাঁৱলৈ ৰেফাৰ মানে নগাঁৱলৈ পঠিয়াই দিয়া হৈছে। ৰেফাৰ কোনে কৰিব? কি গাড়ী কি আছিলে? গাড়ী কি আছিলে? টাটা মোবাইল। বাইকৰ লগত লাগিছে নে এনে আহি খুন্দা? টাটা মোবাইল। টাটা মোবাইল আহি গছত খুন্দা মাৰিছে? গছত নহয়, আগতে মাইকী মানুহজনীক খুন্দিয়াই পেলাই এই খুটা এটাত খুন্দিয়াই দিছে। মাইকী মানুহজনীৰ অৱস্থা কেনেকুৱা এতিয়া? শুনাৰ মতেতো বেয়া অৱস্থা, খুব বেয়া। কিন্তু আগতে বোলে গাড়ীটো এই পূবফালে ক'ৰবাত খুন্দিয়াই মই শুনা মতে। কওকচোন কি হৈছিলে ইয়াত? ইয়াত আহি পেলাই তাৰপৰা আহি পেলাই খুঁটিত বজাই দিলে। বজাই পেলাই মানুহ এটা বজাই পেলাই 2 নল আঁতৰত গুলি মাৰিলে। ইয়াৰ পৰা যাই পেলাই কঁঠাল গছত বাজিলে। মানুহ মাইকী এজনী মৰিবলৈ হ'ল আৰু গাড়ীত 2জনী জখম হ'ল। বেছি হৈছে? বেছি হৈছে। ঘটনাটো কেতিয়া হৈছে? 3টা বাজিব। 3টা বাজিব। ড্ৰাইভাৰজনে কিবা নিচা টিচা খাইছিলে নেকি? এইটোতো ক'ব নোৱাৰোঁ। ড্ৰাইভাৰটো সৰু ড্ৰাইভাৰ? সৰু ড্ৰাইভাৰ। কিমান বয়স হ'ব? আনুমানিক কিমান হ'ব? 20 বছৰ নহয়, 18 বছৰ নহয়। আপুনি এইটো গাঁৱৰে ন? নাই, আপুনি গাঁৱৰে। আপোনাৰ নামটো কি? নজৰুল ইছলাম। গাঁওখনৰ নাম কি? নজৰুল ইছলাম। গাঁওখনৰ নাম? কলনী জ্বলা। কলনী জ্বলা।